আচলতে ডিব্ৰুগড় জিলাত মই 5 বছৰীয়া কাৰ্যকাল কৰিলোঁ। এই 5 বছৰৰ কাৰ্যকালত মোৰ যথেষ্ট মানে অভিজ্ঞতা হ'ল। ৰাইজক সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ আৰু মই কিমান সফল হ'লোঁ আচলতে আমাৰ মীন পালকসকলে মানে আচলতে মাপকাঠি জনাব। মই বহুত চেষ্টা কৰিলোঁ। ডিপাৰ্টমেণ্টৰ যিবিলাক আঁচনি আছিল সেইখিনি সফল ৰূপায়ণৰ কাৰণে কৰিলোঁ। এক্সটেনশ্যন ৱৰ্কৰ ক্ষেত্ৰতো মই যথেষ্ট মীন পালকসকলক গৈ কেনেকৈ মীন পালন কৰিব লাগে এই সম্পৰ্কে মই তেওঁলোকক শিকাবৰ চেষ্টা কৰিছিলোঁ। কিন্তু এটা কথা কি, ডিব্ৰুগড় জিলাখন আচলতে মীন পালনৰ ক্ষেত্ৰ আৰম্ভ হৈছে আৰু এইটো মই ইনিচিয়েশ্যন কৰিছোঁ বুলি ভাবিছোঁ। আশা কৰিছোঁ অদূৰ ভৱিষ্যতে এই আমাৰ ডিব্ৰুগড় জিলা যিবিলাক ৰিচোৰ্চ আছে, যিবিলাক জলাশয় আছে, যিবিলাক পুখুৰী আছে, এই সকলোবিলাকত মীন পালন কৰি আমাৰ ডিব্ৰুগড় জিলাখন চেফ-চাফিচিয়েণ্ট কৰিব পাৰিব, তাকে মই আশা কৰিছোঁ। আৰু আমাৰ যিসকল মীন বিষয়া আছে, আজি মই তেওঁলোকক অনুৰোধ জনাইছোঁ যে আমি আৰম্ভ কৰা কামখিনি যাতে ভৱিষ্যতে আগুৱাই লৈ যাব পাৰে তাৰ বাবে আশা কৰিছোঁ। নতুন প্ৰজন্মই এতিয়া বৰ্তমান সময়ত মীনৰ ওপৰত তেওঁলোকে যথেষ্টখিনি আশা ভৰসা কৰি তেওঁলোকে মীন পালন কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকক কি ক'ব, নতুন যিসকল আহিছে বা পুৰণা হ'ল? মীন ক্ষেত্ৰখনৰ যিখিনি কাম আৰম্ভ হৈছে মই আগতেই কৈছোঁ যে এতিয়া এখনেই ক্ষেত্ৰ আছে, এগ্ৰিকালচাৰ, ফিছাৰী, ডায়েৰী বা পশুপালন, এইবিলাক ভিত্তিতকৈ মীন পালন ক্ষেত্ৰখনত যথেষ্ট মানে ভৱিষ্যত আছে। আৰু আমাৰ ৰিচোৰ্চ আছে, আমাৰ যিবিলাক ৰিচোৰ্চ, সেই ৰিচোৰ্চবিলাককে আমি যদি এটা মানে এৰিলে লৈ যাওঁ, এই ৰিচোৰ্চবিলাক ব্যৱহাৰ কৰি যদি আমি মীন পালন কৰোঁ তেনেহ'লে তেওঁলোক মানে নিশ্চয় সফল হ'ব। আৰু চৰকাৰৰ বিভিন্ন সুবিধা দিছে। আমাৰ যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোকে যদি আগুৱাই আহে এই সুবিধাখিনি গ্ৰহণ কৰি মীন পালন ক্ষেত্ৰখন আগুৱাই নিব পাৰিব বুলি মই